আমাৰ লগত আছে বৰ্তমান পল্লৱ লোচন দা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতেই নিৰ্বাচনী যিহেতু হৈ গ'ল উপনিৰ্বাচন তাক লৈ আপুনি কি দেখিলে কি আশা কৰে ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদ আৰু UPPL আমি মিত্ৰ দলে যি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আটাইকেইটা বিধানসভাত যথেষ্ট উৎসাহৰে আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰিছে আৰু ৰাইজৰো আমি সমৰ্থন দেখা পাইছোঁ তো আমি আশা কৰিছোঁ যে আটাইকেইখন আসনতে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL দলৰ আমাৰ যিকেইগৰাকী প্ৰাৰ্থী ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰিব সেইটো আমি আশা কৰিছোঁ আৰু পৰিৱেশটো আমি তেনেকুৱাই দেখা পাইছোঁ তো সেইকাৰণে আমি অধীৰ অপেক্ষা কৰিছোঁ 23 তাৰিখলৈ যাতে 23 তাৰিখৰ দিনা আমি যাতে নতুন মানে ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদ 5 গৰাকী বিধায়ক আমি পাম বুলি আমি আশা কৰিছোঁ তাৰ লগে লগে কিন্তু সাংগঠনিক নিৰ্বাচনৰ কথাও চৰ্চা লাভ কৰিছে ইতিমধ্যে গতিকে উপনিৰ্বাচন শেষ হ'ল এতিয়া তাক লৈ ব্যস্ত হোৱা হৈছে নেকি সাংগঠনিক নিৰ্বাচন আমাৰ প্ৰক্ৰিয়াত আপোনালোকে গম পায় যে আমি ছেপ্টেম্বৰ মাহত আমি 2 ছেপ্টেম্বৰৰ পৰা আমাৰ আৰম্ভ হৈছে 3 ছেপ্টেম্বৰৰ পৰা আমি প্ৰাথমিক সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিলোঁ আৰু তাৰ পৰা প্ৰক্ৰিয়া শেষ হৈ এতিয়া আমি প্ৰাথমিক সদস্যৰ সংখ্যা আমি 62 লাখত অতিক্ৰম কৰিলোঁ এতিয়া আমাৰ সক্ৰিয় সদস্যৰ সংখ্যা ইতিমধ্যে আমাৰ বৃদ্ধি হৈ গৈ আছে সক্ৰিয় সদস্য হৈছে অহা 15 তাৰিখৰ পৰা ধৰক আজিৰ পৰা অহা কালিৰ পৰা 16 তাৰিখৰ পৰা আমাৰ নতুনকৈ বুথ সমিতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তো বুথ সমিতি আমি গঠন কৰিম 16 তাৰিখৰ পৰা 30 নৱেম্বৰলৈকে বুথ সমিতি আমি গঠন কৰিম আৰু 22 তাৰিখৰ দিনাখন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এখন কৰ্মশালা আছে যিখন কৰ্মশালাত আকৌ পুনৰ আমাৰ জিলা সমিতি মণ্ডল সমিতি বা পৰৱৰ্তী সংগঠনৰ প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াব সেই সম্পৰ্কে আমাক তাত কৰ্মশালাত কথাখিনি বুজাব তো সেই কৰ্মশালাৰ পিছত আমি নিশ্চিত আশা কৰি আছোঁ যে আমি 25 তাৰিখ মানৰ পিছৰ পৰা আমি পৰৱৰ্তী পৰ্যায়ত সংগঠনৰ কাম কাজখিনি কৰিম সেই কাম কাজত থাকিব ধৰক মণ্ডল সমিতি গঠন প্ৰক্ৰিয়া তাৰ ভিতৰত থাকিব জিলা সমিতি গঠন প্ৰক্ৰিয়া এই কামখিনি হ'ব তাৰ পিছত ৰাজ্যিক সমিতিলৈকে আহিব আৰু তাৰ পিছত ইফালেতো ৰাষ্ট্ৰীয় সমিতিলৈকে যাব তো এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তো আমি ভাবিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ গোটেই সংগঠনৰ যি সাংগঠনিক প্ৰক্ৰিয়া যে আমি আমাৰ দলীয় মানে যিসকল দায়িত্ব আমি কাক কেনেকৈ দিয়া হ'ব এই সম্পূৰ্ণ কামখিনি সম্ভৱ হ'ব ডিচেম্বৰ মাহৰ ভিতৰত আৰু নতুন উদ্যমেৰে ভাৰতীয় জনতা পাৰ্টি জানুৱাৰী মাহৰ পৰা আকৌ ৰাইজৰ মাজত গৈ নতুন সমিতিয়ে কাম কৰিব সেইটো আমি এটা আশা কৰি আছোঁ আৰু বৰ্তমান কিছু কৰ্মশালা হৈ থকাৰ কথা জানিব পাৰিছোঁ এই কৰ্মশালাসমূহত কি হৈছে কি শিকোৱা হৈছে মানে যিহেতু বুথ পৰ্যায়তো আপোনালোকৰ যেনেধৰণে সভাপতি নিৰ্বাচন কৰা হ'ব তেনেধৰণৰ কামবিলাকৰ বাবেই কৰা হৈছে নেকি কৰ্মশালা আমাৰ প্ৰক্ৰিয়াটো এনেকুৱা ধৰণৰ যে আমি প্ৰথম আমি ৰাজ্যিক পৰ্যায়ত আমাৰ SRO ষ্টেট ৰিটাৰ্নিং অফিচাৰ এপইণ্ট কৰা গৈছে তো তেখেতৰ নেতৃত্বতে গোটেই আমাৰ এই সংগঠন পৰ্বটো আৰম্ভ হ'ব আমাৰ মৃষৰঞ্জন দাস ৰাজ্যসভাৰ সাংসদ তেওঁ দায়িত্ব পাইছে তেখেতৰ তলতে গোটেই ব্যৱস্থাটো হ'ব তাৰ জৰিয়তে আমি 39 জিলাত আমাৰ সাংগঠনিক জিলাত DRO এপইণ্ট কৰা হৈছে মানে ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰ তো ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰৰ তলত দুগৰাকীকৈ আকৌ আমি মানে ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰ এপইণ্ট কৰা হৈছে তো 3 গৰাকী প্ৰতিখন জিলাত ৰিটাৰ্নিং অফিচাৰ আমাৰ আছে তেওঁলোকৰ তলত আমাৰ মণ্ডল পৰ্যায়ত আমি সেই সংগঠন পৰ্ব সহযোগী এজন এপইণ্ট কৰিছোঁ যিজনে আমাৰ মণ্ডল পৰ্যায়ত সংগঠন পৰ্বত সহযোগী কৰিব তাৰ পৰ্যায়ত শক্তি কেন্দ্ৰ পৰ্যায়ত আমি এজন শক্তি কেন্দ্ৰ বুলি ক'লে আমি 5টা বুথ সমিতিক লৈ পেলাই শক্তি কেন্দ্ৰ বুলি আমি কওঁ সেই শক্তি কেন্দ্ৰ পৰ্যায়ত আমি এজন সংগঠন পৰ্ব সহযোগী এজন শক্তি কেন্দ্ৰ পৰ্যায়ত আমি নিযুক্তি দিয়া হৈছে তো সেই তেওঁ শক্তি কেন্দ্ৰ পৰ্যায়ত তেখেতে মণ্ডলৰ যিগৰাকী আমাৰ সংগঠন পৰ্বৰ সহযোগী DRO এই আটাইকেইগৰাকীয়ে মিলি জিলাখনত প্ৰতিটো বুথত আমি বুথ সমিতি গঠনৰ প্ৰক্ৰিয়াটো তেওঁলোকক শিকাব যে কেনেকৈ বুথ সমিতি এখন গঠন কৰিব লাগে বুথৰ সভাপতিজন কেনেকৈ আমি বাছিম বা বুথৰ অন্যান্য সমিতিখনৰ কেনেকৈ সদস্যসকলক আমি বাছিম এই গোটেই প্ৰক্ৰিয়াটো হ'ব তাৰে বাবে প্ৰশিক্ষণ হৈছে যে তেওঁলোকে যাতে সংগঠনৰ যিটো নিয়মাৱলী
এই গোটেই পদ্ধতিটো এইটো তেওঁলোকে যাতে বুজি পায় যে কোনে গৈ বুথ সমিতিৰ সভাপতিজন হ'বলৈ কি ক্ৰাইটেৰিয়া লাগিব, কিমানজনীয়া বুথ সমিতি হ'ব, কিমান মানুহে অংশগ্ৰহণ কৰি বুথ সমিতিখন গঠন কৰিব, কোনটো তাৰিখত গঠন কৰিব, এই গোটেই প্ৰক্ৰিয়াখিনি আমি এই কৰ্মশালাৰ জৰিয়তে বুজাই দিছোঁ যাতে প্ৰত্যেকগৰাকী আমাৰ কাৰ্যকৰ্তাই বিষয়টো যাতে জানে। যেতিয়া জানিব তেতিয়া সহজত আমি গোটেই কামখিনি কৰিব পাৰিম। আদাৰৱাইজ কি প্ৰব্লেম যে কোনোবাই বিষয়টো নাজানিলে তেওঁ এটা ক'ব যে এইটো কেনেকৈ হ'ল কি হ'ল, তো তেওঁক আমি বুজাই দিয়াটো আমাৰ দায়িত্ব। সেইকাৰণে আমি তেওঁক বুজাই দিছোঁ যে বুথত এনেকুৱা পৰ্যায়ত হ'ব, কোন যাব, কোনে বুথ সমিতি বাচিব, এই গোটেই প্ৰক্ৰিয়াটো আমি এটা ছেট নিয়ম এটা বনাই দিয়া হৈছে। সেই নিয়মটোকে ফ'ল' কৰিব আৰু একৰ্ডিংলি আমি ভাবিছোঁ যে আমাৰ 28,000 বুথ আছে, এই 28,000 বুথতে আমি চেষ্টা কৰিম সকলো অধিকতকৈ অধিক বুথ সভাপতি আমি যাতে আনিব পাৰোঁ, আমি বুথ সমিতি গঠন কৰিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰত্যাহ্বান। বুথ সভাপতিৰ কথা ওলাইছে কাৰণে এটা কথা মনলৈ আহিছে, যদি যিহেতু নিৰ্বাচন কেনেকৈ কৰিব বা মানে তেওঁলোকক কেনেকৈ বাচিব সেই কথাটোৰ কথাও কৰ্মশালাতে কোৱা হৈছে বুলি কৈছে। যদি একেটা পদৰ বাবে একেটা সভাপতি বুথ পৰ্যায়ৰ সভাপতিৰ পদৰ বাবে দুজন প্ৰাৰ্থী দুয়োজনে কোনোপধ্যে মানি নলয়, তেতিয়া কি কৰা হ'ব, কেনেদৰে আপোনালোকৰ নিৰ্বাচনী হোৱাৰো কিবা তাত থল আছে নেকি? চব প্ৰক্ৰিয়া যিহেতু এইটো সংগঠন পৰ্ব, এইটো এটা নিৰ্বাচনী প্ৰক্ৰিয়া, সেইকাৰণে আমি নিৰ্বাচনী বিষয়া তাত দায়িত্ব দিয়া হৈছে। তো সেই বিষয়াসকলে এইটো বিবেচনা কৰিব। প্ৰথম পৰ্যায়ত আমাৰ দলত এটা ধৰিছোঁ কনচেনচাছ আছে, কাৰণ আমাৰ দলটো এটা পৰিয়ালৰ দৰে আমি পৰিচালনা কৰি থাকোঁ। ইয়াত সকলোৱে সকলোক সন্মান কৰে, মৰম কৰে, সকলোৱে সকলোৰ কথা শুনে, এনেকুৱা এটা আমাৰ বাতাবৰণ আছে। তো আমি বুথ সমিতি যেতিয়া এখন গঠন কৰিম তাত আমি পৰাপক্ষে সকলোৰ লগত আলোচনা কৰি এখন বুথ সমিতি গঠন কৰিবলৈ চেষ্টা কৰিম যে বুথ সভাপতি এগৰাকী, তাৰ এগৰাকী যিজনে সময় দিব পৰা বা সংগঠনত জড়িত হৈ থাকিব বিচৰা এজন ব্যক্তিক আমি বুথৰ সভাপতি দিলোঁ, বুথৰ সম্পাদক দিলোঁ। তাৰ উপৰি বুথৰ আমাৰ হোৱাটছআপ এটা গ্ৰুপ থাকে, সেই হোৱাটছআপ গ্ৰুপৰ এজন প্ৰমুখ দিয়া, হিতাধিকাৰীসকলৰ লগত যোগাযোগ কৰিবলৈ এজন প্ৰমুখ দিয়া, মন কী বাত আমাৰ অনুষ্ঠান হয় প্ৰধানমন্ত্ৰীৰ, সেই মন কী বাত অনুষ্ঠান আয়োজন কৰিবলৈ এগৰাকী প্ৰমুখ নিযুক্তি কৰা। এনেকৈ কৰি আমি কিছু ব্যক্তিক আমি দায়িত্ব দিম, যিসকল লৈ পেলাই আমি 12জনীয়া বুথ সমিতি গঠন কৰিম। আৰু আমি ভাবোঁ সেই বুথ সমিতি সকলোৰ লগত আলোচনাৰ মাধ্যমেৰে আমি সেই বুথ সমিতিসমূহ গঠন কৰিম। কোনোবা এটা পৰ্যায়ত যদি ক'ৰবাত কেতিয়াবা মনোমালিন্য হয়, কেতিয়াবা ক'ৰবাত কোনোবাৰ মাজত হয়, কিন্তু আমি ভাবোঁ যে আমাৰ মাজত এটা কনচেনচাছ কৰিব পৰা পৰিৱেশ আছে। তো সেই কনচেনচাছ কোনে কৰিব, আমাৰ যিহেতু জ্যেষ্ঠ নেতাসকল আছে তেখেতসকলক লগত লৈ আমি কনচেনচাছ কৰি পেলাই আমি কৰিম। একেবাৰে যদি কনচেনচাছ ক'ৰবাত নহয় তেতিয়া দেখা যাব যে নিৰ্বাচনলৈ আমি যাম নেকি, তেতিয়াও নিৰ্বাচনৰ প্ৰক্ৰিয়াটোৰ কথা তেতিয়া এটা পুনৰ বিবেচনা হ'ব। কিন্তু আজিৰ পৰ্যায়ত নিৰ্বাচনলৈ আমাৰ কাৰো আগ্ৰহো নাই আৰু আমাৰ কোনো কাৰ্যকৰ্তাও নিবিচাৰে, কাৰণ আমি নিজৰ ভিতৰত কনচেনচাছত কৰিলে আমাৰ এটা আন্তৰিকতা, আৰু আমি যিহেতু সকলোৱে মিলি কাম কৰোঁ, তো আমি নিজৰ ভিতৰতনো প্ৰতিদ্বন্দ্বিতা কিয় কৰিম, সেইটো কিন্তু প্ৰক্ৰিয়াটো আমাৰ মাজত আছে। কোনোবাই যদি বিচাৰে কৰিব পাৰে, কিন্তু আমি সেই পৰ্যায়লৈ আজিলৈকে ভাৰতীয় জনতা পাৰ্টীত মানে এই পৰ্যায়ত আমি প্ৰথমতে এইটোত প্ৰায়ৰিটি দিয়া নাই। আৰু তাৰপিছতে আমি ৰাজ্যিক সভাপতিৰ কথা আহিব নিশ্চয়, গতিকে আপোনাৰ নামো চৰ্চাত আছে। ৰামেশ্বৰ তেলী, তপন গগৈ, পল্লৱ লোচন দাস আৰু তাৰ লগতে আন দুই এজনৰ নামো আমি চৰ্চাত দেখিছোঁ। গতিকে আপোনাৰ পৰা জানিম যে কি চলিছে। চাওক, প্ৰথমতে আমাৰ বুথ সমিতি গঠন হ'ব, তাৰপিছত মণ্ডল সমিতি গঠন হ'ব, তাৰপিছত জিলা সমিতি গঠন হ'ব। এইখিনি হৈ যোৱাৰ পিছত নিশ্চিতভাৱে ৰাজ্যিক সমিতি গঠন হোৱাৰ প্ৰক্ৰিয়া হ'ব। কিন্তু ৰাজ্যিক সভাপতি কোন হ'ব আৰু তাৰ প্ৰক্ৰিয়াটো কি হ'ব এতিয়ালৈকে আমাক ৰাষ্ট্ৰীয় সমিতিয়ে স্পষ্টভাৱে জনোৱা নাই। 22 তাৰিখে 22 নৱেম্বৰত যি কৰ্মশালা হ'ব, সেই কৰ্মশালাত নিশ্চয় সবিশেষ আলোচনা নিশ্চয় হ'ব। সেই আলোচনাৰ পিছতহে আমি জানিব পাৰিম। নাম উচ্চাৰণ হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। দলৰ মাজত বিভিন্ন ধৰণৰ বিভিন্ন মানুহৰ নাম এটা মানুহে আগতীয়াকৈ ভাবে যে এওঁ হ'ব পাৰে নেকি, সম্ভাৱনীয়তাৰ কথা এটা সদায় ৰাজনৈতিক দলত চলি থাকে, যে কোন বিধায়ক হ'ব অহাবাৰ, কোনে প্ৰাৰ্থিত্ব পাব, বা মন্ত্ৰীসভা গঠন কৰাৰ আগতে কোন মন্ত্ৰী হ'ব সম্ভাৱনীয়তাৰ ওপৰত চৰ্চা হয়, কোন মুখ্যমন্ত্ৰী হ'ব সেয়া সম্ভাৱনীয়তাৰ ওপৰত চৰ্চা।
এনেকৈতো প্ৰক্ৰিয়া স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু সেইটো বহুত ডাঙৰ বিষয় নহয় ৰাজ্যিক সভাপতিগৰাকীক বিচৰা মনোনীত কৰা বা নিৰ্বাচিত কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো ৰাষ্ট্ৰীয় সমিতিয়ে নিৰ্ধাৰণ কৰে আৰু ৰাষ্ট্ৰীয় সমিতিয়ে যিহেতু আমাৰ জ্যেষ্ঠ নেতাসকল আছে তেওঁলোকে আলোচনাৰ মাধ্যমেৰে বা নিৰ্বাচনৰ মাধ্যমেৰে যি কৰে এতিয়ালৈকে স্পষ্ট হোৱা নাই সেইটো হোৱাৰ সম্ভাৱনা আছে আৰু সেইটো কৰিব কিন্তু কোনোবা এজনৰ নাম আহিলে যে তেওঁ হ'ব বা এই নাম নথকাখিনিৰ ভিতৰত নহ'ব এনেকুৱা কোনো কথা নাই দলে বিবেচনা কৰিব ৰাষ্ট্ৰীয় সমিতিয়ে বিবেচনা কৰিব বিবেচনা কৰা এগৰাকী যোগ্য ব্যক্তিক দলে দিব আৰু সেইগৰাকী ব্যক্তিৰ নেতৃত্বত আমি পৰৱৰ্তী দিনত ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিম ডিচেম্বৰলৈ এখন চাফা ছবি পোৱা যাব বুলি আপুনি কৈছে মানে কোন হ'ব ৰাজ্যিক সভাপতি ডিচেম্বৰলৈ নিৰ্ধাৰণ কৰা হ'বনে নে তাৰ আগতে ৰাষ্ট্ৰীয় সভাপতিজনৰ কথা প্ৰথমতে নিৰ্ধাৰণ কৰা চাওক এনেই স্বাভাৱিকভাৱে আমিহে আলোচনা কৰি থাকোঁ আৰু সেই আলোচনা প্ৰক্ৰিয়াটোত প্ৰথমতে আমাক বুথ পৰ্যায়লৈকে দিছে তো আমি এতিয়ালৈকে কনচেনট্ৰেট কৰি আছোঁ যে বুথখিনি আমি 30 নৱেম্বৰৰ ভিতৰতে কৰি দিবৰ কাৰণে আমাৰ মূল কনচেনট্ৰেশ্যনটো তাত আছে আৰু ডিচেম্বৰ 1 তাৰিখৰ পৰা আমি কি কৰিম সেইটো 22 তাৰিখৰ যিখন কৰ্মশালা হ'ব তাতহে আমি স্পষ্টভাৱে ক'ব পাৰিম কিন্তু এনে ধাৰণা এটা আমি কৰিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে হয়তো মণ্ডল আৰু জিলা সমিতিসমূহ গঠনৰ প্ৰক্ৰিয়া হ'ব হয়তো জানুৱাৰী মাহ বা এই সম্পূৰ্ণ জানুৱাৰী মাহৰ ভিতৰতে চাগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বুথ পৰ্যায় মানে বুথটোতো আমাৰ হ'লেই সকলোখিনি আমাৰ চাগে সমিতিসমূহ গঠন হ'ব বুলি আমি ভাবি আছোঁ কিন্তু যিহেতু স্পষ্টতা নাই 22 তাৰিখৰ কৰ্মশালা আছে ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত দিব সময় বান্ধি দিব সেই সময় অনুসৰি যিহেতু নিৰ্বাচন ইয়াত এটা সময়সীমা থাকে সেই সময়সীমা বান্ধি দিব আৰু সেই সময়সীমাৰ আধাৰতে আমি আমাৰ সংগঠন পৰ্ব শেষ কৰিম আপোনাৰ যদি যেহেতু আপোনাৰ নামটো চৰ্চাত আছে গতিকে এটা কথা সুধিব লাগিব যে আমি দেখিছোঁ বিগত সময়ত পল্লৱ লোচন দাসে দলৰ হৈ বহু কাম কৰিছে কৰিয়ে আহিছে বহু বছৰৰ পৰা গতিকে এনে দায়িত্ব এটা দিলে আপুনি আশা কৰেনে এনেকুৱা এটা দায়িত্ব যদি আপোনাৰ কান্ধত তুলি দিয়া হয় আপুনি নিশ্চয় সুখী হ'ব চাওক যিহেতু আমাৰ আজিৰ দিনত ৰাজ্যিক সভাপতি হিচাপে ভৱেশ কলিতা ডাঙৰীয়া কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেখেতৰ নেতৃত্বতে ময়ো কাম কৰি আছোঁ সাধাৰণ সম্পাদক হিচাপে আৰু আমি সকলোৱে মিলি ভাতৃৰ দৰে ইজনে সিজনৰ লগত আলোচনা কৰি আটাইকেইগৰাকী আমি কাম কাজ কৰি আছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে যিহেতু পৰিয়ালক বিশ্বাস কৰে আৰু পৰিয়ালৰ যিটো বান্ধোন সেই বান্ধোনটো আমাৰ মাজত থাকে সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিক দলৰ লগতে পৰিয়াল বুলিও কওঁ এইকাৰণে বিজেপি পৰিবাৰ হিন্দীত কওঁ অসমীয়াত বিজেপি পৰিয়াল বুলি কওঁ তো সেই পৰিয়ালৰ যিটো এটা ধাৰণা বা পৰিয়ালৰ যিটো এটা মৰম সেই মৰমৰ ভাৱ এটা থাকে সেইকাৰণে আজি যিহেতু চলি আছে সেইকাৰণে মোৰ নামটো অহা নহা পৰিয়ালত যিহেতু বহুত জ্যেষ্ঠজন আছে জ্যেষ্ঠজনে দায়িত্ব দিব যে অনুষ্ঠান এটা যেতিয়া ঘৰত এখন বিয়া হয় সকাম এটা হয় অনুষ্ঠান হয় কোনে গোটেই কামখিনি দায়িত্ব ল'ব বজাৰ কোনে কৰিব কি কৰিব এইটো এটা মুৰব্বীসকলে ডিচাইড কৰি পেলাই ঠিক কৰে এইকাৰণে আমাৰ মুৰব্বীসকল আছে তেওঁলোকে ডিচাইড কৰিব কিন্তু আমাৰ সকলোৰে এটা প্ৰয়াস থাকে যে আমাক যদি কিবা দায়িত্ব দিয়ে সেই দায়িত্ব যাতে আমি সকলোৱে নিষ্ঠাৰে পালন কৰোঁ আজি ভৱেশ কলিতা ডাঙৰীয়াই চেষ্টা কৰি আছে কাম কৰিবলৈ মই সাধাৰণ সম্পাদক হিচাপে চেষ্টা কৰিছোঁ হয়তো দীপ্লু ৰঞ্জন শৰ্মা পুলক গোহাঁই বা আমাৰ যোনে য'ত যেনেকৈ দায়িত্ব পাইছে চবেই পালন কৰি আছে আৰু সকলো এনেকুৱা বহুত মানে যোগ্য বা জনা শুনা সংগঠনত পৰিশ্ৰম কৰা কষ্ট কৰা বহুত কাৰ্যকৰ্তা আছে তো সেই কাৰ্যকৰ্তাসকলৰ ভিতৰতে এজন নিশ্চিতভাৱে দলে বিবেচনা কৰিব কিন্তু আমি সকলো পৰিয়ালৰ দৰে একেলগে মিলি কাম কৰিম আজিলৈকে দলে মোক যি দায়িত্ব দিছে মই চেষ্টা কৰিছোঁ পালন কৰিবলৈ কিন্তু ভাল কৰিছোঁ নে বেয়া কৰিছোঁ সেইটো দলে বা দলৰ কাৰ্যকৰ্তা বা ৰাইজে বিবেচনা কৰিব মইতো ক'ব নোৱাৰোঁ সেইটো কাৰণে দলে বিবেচনা কৰিব যে পৰৱৰ্তী মোৰ কি দায়িত্ব থাকিব বা মই কি দায়িত্বৰে মোক কাম কৰিবলৈ আগবঢ়াব এইটো কাৰণে দলে যি বিবেচনা কৰিব সেইটো গ্ৰহণ কৰিম কিন্তু মই যদি কওঁ যে মই এইটো দায়িত্ব ল'ম সেইটো সমীচীন নহয় আৰু সেইটো মই নকওঁ সেইটো কাৰণে দলৰ যি আগ্ৰহ থাকিব সেইটো পালন কৰিবলৈ চেষ্টা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ